চিকিৎসালয়ত আপুনি ঔষধ পোৱা নাই নেকি চিকিৎসকে আপোনাক ঔষধৰ নাম লিখি দিছে কিন্তু সেই ঔষধ আপুনি চৰকাৰী চিকিৎসালয়খনত পোৱা নাই ফাৰ্মাসীৰ পৰা কিনিব লগা পৰিস্থিতিত পৰিছে নেকি যদিহে পৰিছে তেন্তে আপুনি অভিযোগ কৰিব পাৰিব ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া হৈছে 9864541430 এই নম্বৰটোত আপুনি অভিযোগ কৰিব পাৰিব অভিযোগ কৰিলে বিপদত পৰিব চিকিৎসক এই মুহূৰ্তলৈ সবিশেষ তথ্য যদিহে চৰকাৰী চিকিৎসালয়ত আপুনি ঔষধ পোৱা নাই এটা ঔষধ নাপালেও আপুনি অভিযোগ কৰিব পাৰিব আপুনি এটা অভিযোগ দিলে বিপদত পৰিব চিকিৎসক কেৱল আপুনি ফোন কৰক অথবা আপুনি হোৱাটছএপত মেছেজ কৰিও জনাব পাৰিব যে চিকিৎসকে আপোনাক সরকারি চিকিৎসালয়ত নোপোৱা ঔষধৰ নাম লিখি দিছে আপোনাক ফাৰ্মাসীৰ পৰা ঔষধ কিনিবলৈ দিছে দৰিদ্ৰক ঔষধ কিনিবলৈ দিলে বিপদত পৰিব এতিয়াৰ পৰা সৰকাৰি চিকিৎসক ডাইল কৰক এই বিশেষ নম্বৰটো 9864541430 এই নম্বৰটোৰ জৰিয়তে আপুনি অভিযোগ কৰিব পাৰিব অভিযোগ কৰিলে পৰিব বিপদত দৰিদ্ৰক ঔষধ কিনিবলৈ দিব নোৱাৰিব সৰকাৰি চিকিৎসালয় বা সৰকাৰি চিকিৎসকে যদি আপোনাক ঔষধ কিনিবলৈ দিছে ফাৰ্মাসীৰ পৰা তেন্তে আপুনি অভিযোগ কৰক চিকিৎসালয়ত ঔষধ নাপালে আপুনি অভিযোগ দিব পাৰিব ইতিমধ্যে সৰকাৰৰ তৰফৰ পৰা মুকলি কৰি দিয়া হৈছে ফোন নম্বৰ চিকিৎসকে ফাৰ্মাসীৰ পৰা দৰব কিনিবলৈ ক'লে বিপদত পৰিব সৰকাৰি চিকিৎসক সৰকাৰৰ স্বাস্থ্য বিভাগে ইতিমধ্যে মুকলি কৰিছে হেল্পলাইন নম্বৰ যাতে দৰিদ্ৰ বিপদত নপৰে তাৰ বাবে ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া হৈছে সৰকাৰি চিকিৎসালয়ত ঔষধ নাপালে আপুনি তৎক্ষণাত অভিযোগ দিয়ক ফোন কৰক মেছেজ কৰিও আপুনি অভিযোগ কৰিব পাৰিব হোৱাটছএপ নম্বৰটো হৈছে 9864541430 এই নম্বৰটোত আপুনি অভিযোগ কৰিব পাৰিব আপুনি এটা অভিযোগ কৰিলে বিপদত পৰিব সৰকাৰি চিকিৎসক সৰকাৰি চিকিৎসালয়ত উপলব্ধ ঔষধে দিব লাগিব চিকিৎসকে দিয়া তালিকা অনুসৰি সৰকাৰি যোগান ধৰে চিকিৎসালয়ত ঔষধ আৰু এই ঔষধৰ বাহিৰে যদি আন ঔষধ দিয়ে তেন্তে বিপদত পৰিব সৰকাৰি চিকিৎসক স্বাস্থ্য মন্ত্ৰী অশোক সিংহালে বৃহৎ মন্তব্য কৰিছে ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰি দিছে জনতাৰ বাবে যাতে জনতা বিপদত নপৰে দৰিদ্ৰ বিপদত নপৰে তাৰ বাবে ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰি দিয়া হৈছে হোৱাটছএপ নম্বৰটো আপুনি এতিয়া নোট কৰি ৰাখক অথবা নিউজটো শ্বেয়াৰ কৰি থওক যাতে আপুনি তৎক্ষণাত ফোন নম্বৰটো বিচাৰি পায় যদি আপুনি এনে পৰিস্থিতিৰ সন্মুখীন হয় তৎক্ষণাত যাতে আপুনি অভিযোগ কৰিব পাৰে হেল্পলাইন নম্বৰটো হৈছে 9864541430 এই নম্বৰটোত আপুনি অভিযোগ কৰিব পাৰিব এই নম্বৰটোত ফোনো কৰিব পাৰিব মেছেজ কৰিও আপুনি অভিযোগ কৰিব পাৰিব যদিহে আপোনাৰ ফোন লগা নাই তেন্তে আপুনি মেছেজ কৰিব পাৰিব মেছেজ কৰি জনাব পাৰিব যে সৰকাৰি চিকিৎসকৰ নাম আপুনি উল্লেখ কৰিব চিকিৎসালয়খনৰ নাম আপুনি উল্লেখ কৰিব আৰু আপুনি এই কথা অৱগত কৰাব যে এই গৰাকী চিকিৎসকে আপোনাক চিকিৎসালয়ত নোপোৱা ঔষধৰ নাম লিখি দিছে তেখেতে যি ঔষধৰ নাম লিখি দিছে সেই ঔষধখিনি আপুনি চিকিৎসালয়ত পোৱা নাই আপুনি ফাৰ্মাসীৰ পৰা কিনিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে এই অভিযোগ আপুনি কৰিলে বিপদত পৰিব সৰকাৰি চিকিৎসক আপোনাক যদি চিকিৎসালয়ৰ পৰা ঔষধ দিয়া নাই তেন্তে আপুনি তৎক্ষণাত অভিযোগ কৰিব এটা মিনিটো আপুনি দেৰি নকৰিব তৎক্ষণাত অভিযোগ দিয়ক তাৰ বাবে যেটো আপুনি ফোন নম্বৰ জানিব লাগিব এই নম্বৰটো আপুনি এতিয়াই নোট কৰি ৰাখক অথবা নিউজটো শ্বেয়াৰ কৰি থওক যাতে আপুনি তৎক্ষণাত ফোন নম্বৰ বিচাৰি পায় এই পৰিস্থিতিৰ সন্মুখীন হ'লে যাতে আপুনি অভিযোগ কৰিব পাৰে আপুনি সৰকাৰি চিকিৎসালয়খনৰ নাম আপুনি উল্লেখ কৰিব লাগিব ফোন কৰি চিকিৎসকজনৰ নাম আপুনি উল্লেখ কৰিব লাগিব আৰু তাৰ পিছতে আপোনাক কি ঔষধ চিকিৎসালয়ত নোপোৱা কি ঔষধ আপোনাক দিছে প্ৰেছক্ৰিপশ্যনত লিখি সেই কথা আপুনি উল্লেখ কৰিব লাগিব নম্বৰটো আপুনি এতিয়া নোট কৰি ৰাখক 9864541430 পুনৰবাৰ কৈছো নম্বৰটো আপুনি নোট কৰক 9864541430 অথবা আপুনি নিউজটো শ্বেয়াৰ কৰি থওক যাতে আপুনি তৎক্ষণাত অভিযোগ কৰিব পাৰে যদি আপুনি এই সমস্যাৰ সন্মুখীন হয় বহুলোকে অভিযোগ উত্থাপন কৰে যে সৰকাৰি চিকিৎসালয়লৈ গলো কিন্তু সৰকাৰি চিকিৎসালয়ত যাওঁতে ডক্টৰক দেখুৱাওঁতে বা চিকিৎসকক দেখুৱাওঁতে যে ঔষধৰ নাম লিখি দিছে সেই ঔষধসমূহ পোৱা নাই চিকিৎসালয়ত ফাৰ্মাসীৰ পৰা কিনিব লগা হৈছে বা ফাৰ্মাসীত পোৱা ঔষধৰ নামহে চিকিৎসকে লিখি দিছে এটা দুটা ঔষধ পোৱা নাই চিকিৎসালয়ত ফাৰ্মাসীৰ পৰা কিনিব লগা পৰিস্থিতি সৃষ্টি হৈছে এনে ধৰণৰ সমস্যাত যদি আপুনি পৰে তেন্তে আপুনি এক ছেকেণ্ড পলম নকৰিব তৎক্ষণাত আপুনি ফোন কৰি অভিযোগ কৰি দিব যে এইখন চিকিৎসালয়লৈ গৈছিলো এইগৰাকী চিকিৎসকৰ নাম আপুনি উল্লেখ কৰিলে যিগৰাকী চিকিৎসকে আপোনাক চিকিৎসালয়ত নোপোৱা ঔষধৰ নাম লিখি দিছে চিকিৎসকৰ নাম উল্লেখ কৰি আপুনি জনাব পাৰিব যে চিকিৎসালয়খনত চিকিৎসকে আপোনাক চিকিৎসালয়ত নোপোৱা ঔষধৰ নাম লিখি দিছে আপুনি ফাৰ্মাসীৰ পৰা কিনিব লগা পৰিস্থিতিত পৰিছে আপুনি হোৱাটছএপত মেছেজ কৰিও জনাব পাৰিব আপুনি ফোন কৰিও জনাব পাৰিব দৰিদ্ৰ জনতাক এতিয়াৰ পৰা চিকিৎসকে আৰু হাৰাশাস্তি কৰিব নোৱাৰে চিকিৎসকে যিসমূহ তালিকা দিয়ে চৰকাৰলৈ সেই মতে চৰকাৰে ঔষধ যোগান ধৰে প্ৰতিখন চিকিৎসালয়তে গতিকে আপোনাক ফাৰ্মাসীৰ পৰা কিনিবলৈ দিয়াটো যুক্তিসংগত নহয় যদিহে আপোনাক ফাৰ্মাসীৰ পৰা কিনিবলৈ দিছে ঔষধ বা আপুনি চিকিৎসালয়খনত যদি ঔষধ পোৱা নাই তেন্তে আপুনি তৎক্ষণাত অভিযোগ কৰিব পাৰিব এটা মাত্ৰ অভিযোগ কৰিলে বিপদত পৰিব সৰকাৰি চিকিৎসক বিপদত পৰিব আপুনি আৰু দেৰি নকৰিব যদিহে আপুনি এনে পৰিস্থিতিৰ সন্মুখীন হৈছে তেন্তে তৎক্ষণাত আপুনি ডাইল কৰক এই নম্বৰটো 9864541430
1430 পুনৰবাৰ কৈছো নম্বৰটো আপুনি নোট কৰি ৰাখক অথবা আপুনি নিউজটো শ্বেয়াৰ কৰি থওক যাতে এনে যদি পৰিস্থিতিৰ সন্মুখীন হয় তেন্তে আপুনি তৎক্ষণাত যাতে অভিযোগ কৰিব পাৰে 9864541430 আপোনাক যদি চিকিৎসালয়ত নোপোৱা ঔষধ দিছে তেন্তে আপুনি আৰু দেৰি নকৰিব তৎক্ষণাত অভিযোগ কৰক দৰিদ্ৰক ঔষধ কিনিবলৈ দিব নোৱাৰিব এতিয়াৰ পৰা চৰকাৰী চিকিৎসালয় বা চিকিৎসালয়ত ঔষধ নাপালে আপুনি তৎক্ষণাত অভিযোগ কৰক চিকিৎসকে যদি ফাৰ্মাচীৰ পৰা দৰৱ আনিবলৈ কয় আপোনাক তেন্তে কিন্তু সেই চিকিৎসকগৰাকীৰ বিপদ অনিবাৰ্য বিপদত পৰিব সেইগৰাকী চিকিৎসক চৰকাৰৰ স্বাস্থ্য বিভাগে মুকলি কৰি দিছে ইতিমধ্যে হেল্পলাইন নম্বৰ দৰিদ্ৰৰ বাবে গতিকে আপুনি নম্বৰটো ছেভ কৰক অথবা আপুনি নিউজটো শ্বেয়াৰ কৰক 9864541430 আপোনাৰ ওচৰত বা আপোনাৰ বন্ধুবৰ্গও যদি এনে পৰিস্থিতিৰ সন্মুখীন হৈছে এনেকৈ বিপদত পৰিছে তেন্তে কিন্তু তৎক্ষণাত আপুনি এই নম্বৰটো তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিয়ক যাতে অভিযোগ কৰিব পাৰে চিকিৎসকগৰাকীৰ নাম চিকিৎসালয়খনৰ নাম আপুনি উল্লেখ কৰিব লাগিব তাৰ পিছতে বিপদত পৰিব চৰকাৰী চিকিৎসক যেহেতু চিকিৎসকে দিয়া তালিকা অনুসৰি চৰকাৰে প্ৰতিখন চিকিৎসালয়তে যোগান ধৰে ঔষধ গতিকে ইয়াৰ পিছতো আপোনাক যদি ফাৰ্মাচীৰ পৰা কিনিবলৈ দিছে ঔষধ বা চিকিৎসকে যিখিনি ঔষধৰ নাম আপোনাক উল্লেখ কৰিছে সেই ঔষধখিনি যদি আপুনি চিকিৎসালয়খনত পোৱা নাই তেন্তে আপুনি আৰু এক ছেকেণ্ডো দেৰি নকৰিব তৎক্ষণাত আপুনি অভিযোগ কৰক মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছোঁ যিমানবোৰ চেণ্টাৰ আছে যিমানবোৰ হস্পিটেল আছে তাত অহা পেচেণ্টে যদি মেডিচিন ডক্টৰে লিখি দিয়া মেডিচিনটো নাপায় তেখেতসকলে হোৱাটছআপ যোগেদি আমাক জনাব পাৰিব হোৱাটছআপ নম্বৰটো মই মুকলি কৰি দিছোঁ 9886454143 ডক্টৰসকলক মই হাতজোৰ কৰি নিবেদন কৰিছোঁ যে আপোনালোকে দিয়া এইটো মন্ত্ৰীয়ে বনোৱা নাই লিষ্টটো ডক্টৰসকলে আমাক ইডিএল লিষ্ট বনাই দিছে দৰকাৰী ঔষধৰ সূচী বনাই দিছে ইসেনশিয়াল ড্ৰাগ লিষ্ট ইসেনশিয়াল মেডিচিনৰ ড্ৰাগ লিষ্ট দিছে দৰকাৰী মেডিচিনৰ ড্ৰাগ লিষ্ট দিছে আৰু এই ড্ৰাগ লিষ্ট মতে আমি মেডিচিনটো ক্ৰয় কৰি বিভিন্ন হস্পিটালৰ ইয়াত দিছো ডক্টৰসকলক মই হাতজোৰ কৰি প্ৰাৰ্থনা কৰিছো যে আপোনালোকে দিয়া ইসেনশিয়াল ড্ৰাগ লিষ্টৰ ভিতৰতে মেডিচিনটো আপোনালোকে লিখিব আৰু কৰবাত যদি আপোনালোকে ভাবে যে নতুন বেমাৰ আহিছে নতুন মেডিচিন আহিছে আমাক ক'ব ইসেনশিয়াল ড্ৰাগ লিষ্টত আমি খুমাই এই মেডিচিনবোৰ আপোনালোকক দি দিম কিন্তু পেচেণ্টে যেন মেডিচিন বাহিৰৰ পৰা কিনিব লগা নহয় এই চোৱা দায়িত্ব প্ৰত্যেকজন চিকিৎসা ব্যৱস্থাৰ লগত জড়িত ব্যক্তিসকলৰ আছে যিমানবোৰ চেণ্টাৰ আছে যিমানবোৰ হস্পিটেল আছে তাত অহা পেচেণ্টে যদি মেডিচিন ডক্টৰে লিখি দিয়া মেডিচিনটো নাপায় তেখেতসকলে হোৱাটছআপ যোগেদি আমাক জনাব পাৰিব হোৱাটছআপ নম্বৰটো মই মুকলি কৰি দিছোঁ 9886454143 ডক্টৰসকলক মই হাতজোৰ কৰি নিবেদন কৰিছোঁ যে আপোনালোকে দিয়া এইটো মন্ত্ৰীয়ে বনোৱা নাই লিষ্টটো ডক্টৰসকলে আমাক ইডিএল লিষ্ট বনাই দিছে দৰকাৰী ঔষধৰ সূচী বনাই দিছে ইসেনশিয়াল ড্ৰাগ লিষ্ট ইসেনশিয়াল মেডিচিনৰ ড্ৰাগ লিষ্ট দিছে দৰকাৰী মেডিচিনৰ ড্ৰাগ লিষ্ট দিছে আৰু এই ড্ৰাগ লিষ্ট মতে আমি মেডিচিনটো ক্ৰয় কৰি বিভিন্ন হস্পিটালৰ ইয়াত দিছো ডক্টৰসকলক মই হাতজোৰ কৰি প্ৰাৰ্থনা কৰিছো যে আপোনালোকে দিয়া ইসেনশিয়াল ড্ৰাগ লিষ্টৰ ভিতৰতে মেডিচিনটো আপোনালোকে লিখিব আৰু কৰবাত যদি আপোনালোকে ভাবে যে নতুন বেমাৰ আহিছে নতুন মেডিচিন আহিছে আমাক ক'ব ইসেনশিয়াল ড্ৰাগ লিষ্টত আমি খুমাই এই মেডিচিনবোৰ আপোনালোকক দি দিম কিন্তু পেচেণ্টে যেন মেডিচিন বাহিৰৰ পৰা কিনিব লগা নহয় এই চোৱা দায়িত্ব প্ৰত্যেকজন চিকিৎসা ব্যৱস্থাৰ লগত জড়িত ব্যক্তিসকলৰ আছে যিমানবোৰ চেণ্টাৰ আছে যিমানবোৰ হস্পিটেল আছে তাত অহা পেচেণ্টে যদি মেডিচিন ডক্টৰে লিখি দিয়া মেডিচিনটো নাপায় তেখেতসকলে হোৱাটছআপ যোগেদি আমাক জনাব পাৰিব হোৱাটছআপ নম্বৰটো মই মুকলি কৰি দিছোঁ 9886454143 ডক্টৰসকলক মই হাতজোৰ কৰি নিবেদন কৰিছোঁ
যে আপোনালোকে দিয়া এইটো মন্ত্ৰীয়ে বনোৱা নাই লিষ্টটো ডক্টৰসকলে আমাক ইডিএল লিষ্ট বনাই দিছে দৰকাৰী ঔষধৰ সূচী বনাই দিছে ইসেনশিয়াল ড্ৰাগ লিষ্ট ইসেনশিয়াল মেডিচিনৰ ড্ৰাগ লিষ্ট দিছে দৰকাৰী মেডিচিনৰ ড্ৰাগ লিষ্ট দিছে আৰু এই ড্ৰাগ লিষ্টটো এই ড্ৰাগ লিষ্ট মতে আমি মেডিচিনটো ক্ৰয় কৰি বিভিন্ন হস্পিটালৰ ইয়াত দিছো ডক্টৰসকলক মই হাতজোৰ কৰি প্ৰাৰ্থনা কৰিছো যে আপোনালোকে দিয়া ইসেনশিয়াল ড্ৰাগ লিষ্টৰ ভিতৰতে মেডিচিনটো আপোনালোকে লিখিব আৰু কৰবাত যদি আপোনালোকে ভাবে যে নতুন বেমাৰ আহিছে নতুন মেডিচিন আহিছে আমাক ক'ব ইসেনশিয়াল ড্ৰাগ লিষ্টত আমি খুমাই এই মেডিচিনবোৰ আপোনালোকক দি দিম কিন্তু পেচেণ্টে যেন মেডিচিন বাহিৰৰ পৰা কিনিব লগা নহয় এই চোৱা দায়িত্ব প্ৰত্যেকজন চিকিৎসা ব্যৱস্থাৰ লগত জড়িত ব্যক্তিসকলৰ আছে যিমানবোৰ চেণ্টাৰ আছে যিমানবোৰ হস্পিটেল আছে তাত আহা পেচেণ্টে যদি মেডিচিন ডক্টৰে লিখি দিয়া মেডিচিনটো নাপায় তেখেতসকলে হোৱাটছআপ যোগেদি আমাক জনাব পাৰিব হোৱাটছআপ নম্বৰটো মই মুকলি কৰি দিছো 9865414330 ডক্টৰসকলক মই হাতজোৰ কৰি নিবেদন কৰিছো যে আপোনালোকে দিয়া এইটো মন্ত্ৰীয়ে বনোৱা নাই লিষ্টটো ডক্টৰসকলে আমাক ইডিএল লিষ্ট বনাই দিছে দৰকাৰী ঔষধৰ সূচী বনাই দিছে ইসেনশিয়াল ড্ৰাগ লিষ্ট ইসেনশিয়াল মেডিচিনৰ ড্ৰাগ লিষ্ট দিছে দৰকাৰী মেডিচিনৰ ড্ৰাগ লিষ্ট দিছে আৰু এই ড্ৰাগ লিষ্টটো এই ড্ৰাগ লিষ্ট মতে আমি মেডিচিনটো ক্ৰয় কৰি বিভিন্ন হস্পিটালৰ ইয়াত দিছো ডক্টৰসকলক মই হাতজোৰ কৰি প্ৰাৰ্থনা কৰিছো যে আপোনালোকে দিয়া ইসেনশিয়াল ড্ৰাগ লিষ্টৰ ভিতৰতে মেডিচিনটো আপোনালোকে লিখিব আৰু কৰবাত যদি আপোনালোকে ভাবে যে নতুন বেমাৰ আহিছে নতুন মেডিচিন আহিছে